নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডিত পবিত্ৰ আজি যিহেতু 2 ডিচেম্বৰ দিনটো সকলোৱে জানে যিহেতু অসম দিৱস হিচাপে পালন কৰা হয় গতিকে অসম দিৱস কিয় পালন কৰা হয় এই বিষয়ে আজিৰ ভিডিঅ'টোত জানিম গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব তেন্তে আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে আজিৰ যি 2 ডিচেম্বৰ এই 2 ডিচেম্বৰ দিনটো সমগ্ৰ অসমতে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয় এটো সকলোৱে জানাই চাগে আমি আজিৰ ভিডিঅ'টোত জানিম এই অসম দিৱস বা চুকাফা দিৱস কেতিয়াৰ পৰা পতা হয় আৰু ইয়াৰ আৰম্ভণি কোনে কৰিছিল আমি প্ৰথম জানো আহক যি চুকাফা কেতিয়া অসমলৈ আহিছে অসমত কেতিয়া তেখেত প্ৰৱেশ কৰিছিলে ৰাজধানী কেতিয়া পাতিছিল সেই সম্পৰ্কে চীনৰ ইউনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৌজৰ ৰাজকুমাৰ আছিল চাওলুং চুকাফা তেখেত 1215 চনত 8জন ডাঙৰীয়া বিষয়া শিশুসহ 9000 পুৰুষ মহিলা 2টা হাতী 300টা ঘোঁৰা লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ কি কৰিছিল যাত্ৰা কৰিছিল প্ৰায় 13 বছৰ পাটকাই আশে-পাশে ঘূৰি থকাৰ পিছত 1228 চনত সৌমাৰখণ্ডত প্ৰৱেশ কৰে যুদ্ধবিগ্য এৰাই চলি অতি বিচক্ষণতাৰ চুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীৰ ৰাজ্যসমূহক একত্ৰিত কৰি অসম আৰু অসমীয়া জাতি গঢ়ি তুলিছিল আৰু তেখেতে 1253 চনত চৰাইদেউত আহোমৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল এতিয়া আমি অসম দিৱসৰ ইতিহাস সম্পৰ্কে জানো আহক 1972 চনত চৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁয়ে 2 ডিচেম্বৰত চুকাফা দিৱস হিচাপে উদযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে ইয়াৰ পিছতে সকলোৰে সহমতত শদিয়াৰ পাতিলৈ নগাঁৱৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হয় 1973 চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে 1974 চনত এই দিৱস অতি ধুমধামেৰে পতা হয় এই অনুষ্ঠানত বক্তৃতা প্ৰসংগ দত্ত লীলা গগৈ 2 ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায় 1981 চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰাই কেইবাটাও জাতীয় সংগঠনে এই দিনটো চুকাফা দিৱস হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায় আনহাতে 1987 চনৰ 2 ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেলপথাৰত চুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চুকাফা দিৱসক অসম দিৱস হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে নিশ্চয় সকলোৱে বুজি পালা আজিৰ যি 2 ডিচেম্বৰ দিনটো অসম দিৱস অৰ্থাৎ চুকাফা দিৱস হিচাপে কিয় পালন কৰা হয় গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পালা তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ